लाहरी जान में भयानक अग्निकांड, पूरा सब्जी बाजार जलकर भस्म। कार्बी एंगलान जिले के बोकाजान महकमा के खटखटी थानांतर्गत लाहरीजान में राष्ट्रीय उच्च मार्ग 39 से सटे अति व्यस्त मुख्य बाजार में अचानक आग लगने से सब कुछ जलकर भस्म हो गया। मिली जानकारी के अनुसार यह घटना बीते रात जब सभी दुकानदार दुकान बंद कर अपने अपने घर चले गए थे तब घटित हुई। आग लगने की खबर पाते ही सभी दुकानदार घर से भागे भागे आए, परंतु अग्नि के भयावह रूप को देखकर मूक दर्शक बन गए। इस अग्निकांड में 12 दुकान और 2 गोदाम तथा एक स्कूटी भी जलकर समाप्त हो गया। घटना की खबर पाते ही खटखटी पुलिस दल व असम व नागालैंड के कुल 5 अग्निशमन वाहन घटनास्थल पर पहुंच गए और राहत कार्य में जुट गए और अग्नि को फैलने पर काबू पाया। समाचार प्रकाशित होने तक किसी की हताहत की सूचना नहीं मिली। अग्नि लगने का कारण का पता नहीं चल सका। बताते चले कि इस बाजार में राशन दुकान, सब्जी दुकान, फल दुकान समेत अन्य कई दुकानें थी। ক'ব নোৱাৰো মই এতিয়া দোকানটো বন্ধ কৰি কিনে মই ঘৰত গৈছো, ঘৰত গৈ ভাত খাবলৈ বহিছো তেতিয়া ফোন আহিছে, আহি কিনে দেখো সব শেষ হৈ গ'ল। মোৰ যে দোকান এইটো আপোনাৰ 12টা মান দোকান আছে। এইটো গালামাল দোকান 4টা আছে আৰু সব সবজি দোকান আৰু ফল দোকান আছে আৰু এটা হোটেল আছিলে, এটা ইয়াতে পান দোকান এটা আছিল। ইয়াত কি আপোনাৰ দোকান আছিল নেকি? মোৰ দোকান পুৰা জ্বলি গ'ল, একো বাচিব পৰা নাই। এতিয়া ক'ব নোৱাৰো, এতিয়া আমাৰ পিছফালে গোডাউন হয় আৰু এইফালেও পুৰা মোৰ গোডাউন আছে গালামাল দোকানৰ, আৰু পিছফালে ফলৰ গোদাম হয় আৰু এইটো পিছফালে মছলাৰ গোদাম হয়। আর তার ইয়াতে ঘরটো নাই, সব গোদামি হয় আর আমার বাজারটো হয়। এতিয়া ক'ব না, মইতো ঘৰত গৈছো বন্ধ কৰি কিনে আৰু ফোন আহিছে, সব জ্বলি গ'ল, আহি কিনে একো পোৱা নাই, সব শেষ হৈ গ'ল। মোৰ দোকানতে লগভগ 4-5 লাখ টকা মাল আছিলে, গোদামত মিলাই কিনে 6-7 লাখ টকাৰ হ'ব মাল। মই গেলামাল দোকান আছিলে, আজি মাল উঠাইছো, মানে এইটো বাজাৰ কাৰণে মাল উঠাইছো, তেলবিলাক উঠাইছো আৰু মানে গোদাম আৰু মিলাই কিনে মানে 6-7 লাখ টকাৰ মাল আছিলে। মানে গোদামটো আৰু দোকানটো দুটাও জ্বলিলে, আর বাজার পিছফালেও একটা গুদাম আছিলে, এইটো গেলামাল দোকান এইটো জ্বলিলে। সবজি দোকান আছিলে আৰু এটা হোটেল আছিলে আৰু গেলামাল দোকান 4টা আছিলে। আপনার দোকান আছে না ইয়াত? দাদা, আমার সবজি দোকান একটা হয়, একটা গেলামাল দোকান হয়, একটা আলু বাজার গুদাম। আজি মই আলু বাজার আনিছো 80,000 টাকা, আৰু একটা গেলামাল দোকান আছে, একটা সবজি দোকান। খালি মই দোকানটো বন্ধ কৰি কিনে গুদামটো মই বন্ধ কৰি আছো, বন্ধ কৰা পিছত পাছ আছে ওপৰ গলা মোৰ সব গ'ল। মোৰ একটা স্কুটি আছে, লাইনৰ পৰা মানে মই দোকানত আগফালে খাৰা আছো, লাইন থকা নাই। এইটো কেনেকুৱা হ'ব পাৰে? খালি চাইছো মই ওপৰৰ পৰা খালি ইমান ডাঙৰ একটা আগ আহি গ'ল, মোৰ সব খতম হৈছে। আগুন মানে পিছফালে পৰা আগুনটো আহি গ'ল, এনে কৈ আছে না, এইটো মই দেখা নাই। পিছফালে মোৰ বাইক খাৰা আছে, সিও দেখা নাই। আপনার দোকানত কিমান টকাৰ বস্তু আছিলে? আমার গালামাল টাকা আছে 4-5 টাকা হব। আজি আলু বেচ আনিছো 80,000 টাকা সামতে আনিছো। রসুন আছে। কিমান দোকান জ্বলিলে ইয়াত? এটা দোকান তো হইছে আমার মার্কেটের দোকান 8টা আছে, আর ওইটা তার আছে দোকান একটা গুদাম একটা গালামাল দোকান, আর মোর বাইরের ফল দোকান হয়, তার গুদাম হয়। মই কিছু 12-13টা মান দোকান হ'ব আর মোর স্কুটি একটা হয়। এটা প্রশাসন আপনি কি ক'ব বিচাৰি আছে? লুনা এটা আছিলে, মানে সামান আনিবলৈ লুনা ৰাখিছে ভিতৰত, এইটো সব জ্বলি একো নাই, একো বাচিব পৰা নাই, একো বাচিব নাই। এতিয়া প্ৰশাসনে অলপ মদত কৰক, আসাম চৰকাৰে অলপ মদত কৰি দিয়ক। আৰু কি কম, আমার কিবা একটা সহায় কৰি দিয়ক।